মহানগৰীৰ শিলখাকত আজি তৃতীয় দিনৰ বাবে অব্যাহত আছে উচ্ছেদ অভিযান। আজি তৃতীয় দিনা মেগজিন আৰু সাতগাঁও সংযোগী অঞ্চলত পুৱাৰে পৰা চলিছে উচ্ছেদ। অৱশ্যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কেইবাটাও ঘৰ হয়তো বাদ দিয়া হ'ব পাৰে এই উচ্ছেদ অভিযানৰ পৰা, কিন্তু এতিয়ালৈকে সেই কথা স্পষ্ট হোৱা নাই। কাৰণ বিভাগীয় মন্ত্ৰী অশোক সিংঘালে কিছু সময় পূৰ্বে আমাৰ সৈতে হোৱা পোনপটীয়া সম্প্ৰচাৰত সতৰি কৰিছিল যে উচ্চ ন্যায়ালয়ৰ কাগজ এতিয়ালৈকে তেওঁৰ হাতত আহি পোৱা নাই। আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে অধিক তথ্য জনাবলৈ। বিপুল বৰ্মন, শেহতীয়া আপডেটখিনি জানিব বিচাৰিছোঁ। এফালে উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ, আনফালে মন্ত্ৰীগৰাকীয়ে কৈছে কাগজ তেওঁলোকে পোৱা নাই আৰু কেইবাটাও পৰিয়ালৰ কথা আহিছে। কি তথ্য আছে আপোনাৰ লগত? চাওক, গুৱাহাটী উচ্চ ন্যায়ালয়ে যদিও সাময়িকভাৱে কেইটামান ঘৰ নাভাঙিবলৈ নিৰ্দেশ দিছে, কিন্তু সেই নিৰ্দেশৰ পত্ৰ এতিয়ালৈকে প্ৰশাসনে লাভ কৰা নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথা, সদায় কাৰণে জাউতি যুগীয়া হিচাপে এই বন্ধ নহয়, সাময়িকভাৱে বন্ধ 3 তাৰিখলৈকে, 3 মাৰ্চ, আজি 1 মাৰ্চ, গতিকে 2 মাৰ্চ 3 মাৰ্চ, মাত্ৰ শুকুৰবাৰলৈকে এই কাৰ্য বন্ধ থাকিব। শনিবাৰে হয়তো ভাঙি দিয়া হ'ব আৰু আজিও ভাঙি দিব পাৰে, কাৰণ কিয় যিহেতু কাগজখন প্ৰশাসনে পোৱা নাই। আপোনাৰ হাইকোৰ্টৰ কাগজখন আহি প্ৰশাসনৰ হাতত পৰিব লাগিব, কিন্তু সেইটো এটা অন্য বিষয়। আনহাতে এতিয়াও আজি তৃতীয় দিনা উচ্ছেদ অভিযান চলি আছে। আমাৰ জয়ন্ত এবাৰ গোটেই সামগ্ৰিকভাৱে এই পৰিৱেশটো দেখুৱাব যে এয়া বৰ্তমান সময়ত এনেধৰণে গোটেই বিলখন আপোনাৰ সোমবাৰে আপুনি কোৱা ধৰণে আজি তৃতীয়টো দিন, সোমবাৰে ভাঙিছিলে প্ৰথম দিনাখন, তাৰপিছত মঙলবাৰ আছিলে দ্বিতীয় দিনা, আজি বুধবাৰেও অব্যাহত আছে এয়া যে উচ্ছেদ অভিযান। আৰু তেওঁলোকে আচলতে প্ৰথমতে বৃহস্পতিবাৰলৈ মাত্ৰ 4টা দিনৰ কাৰণে এই উচ্ছেদ অভিযান চলাব বুলি কৈছিলে, কিন্তু এতিয়া এই উচ্ছেদ অভিযান অনিৰ্দিষ্ট কাললৈ চলিব। কাৰণ কিয় তেওঁলোকে জৰীপ কৰাৰ পিছত ধৰা পৰিছে যে তেওঁলোকৰ 1850 বিঘা ভূমি এই বিলত আছিলে 602 নম্বৰ লেণ্ডত, কিন্তু এতিয়া তাৰে 1000 বিঘা ভূমি এতিয়াও তেওঁলোকে বেদখল মুক্ত কৰাটো তেওঁলোকৰ লক্ষ্য। কাৰণ কিয় মুঠ এতিয়ালৈকে 850 বিঘা ভূমি ইতিমধ্যে বেদখল মুক্ত কৰিছে। গতিকে 1000 বিঘা ভূমি যেতিয়া বেদখল মুক্ত কৰিব লাগিব, তেতিয়া আৰু বহুখিনি ঘৰ ভঙা যাব। এতিয়ালৈকে আমি প্ৰশাসনৰ লগত কথা পাতিছিলোঁ, সোমবাৰৰ দিনাখন তেওঁলোকে 206টা ঘৰ ভাঙিছিলে আৰু মঙলবাৰৰ দিনাখন তেওঁলোকে 212টা ঘৰ ভাঙিছিলে। গতিকে তেনেধৰণে হ'লে এতিয়া 420টা ঘৰ এই মুহূৰ্তলৈকে ভঙা গৈছে আৰু তেওঁলোকৰ হিচাপত প্ৰায় 800 ঘৰ ভাঙিবলৈ এতিয়াও বাকী আছে। সেই ঘৰবিলাকৰ ভিতৰত তৰ্জাৰ বেৰাৰ ঘৰ আছে, টিঙৰ একচেলীয়া ঘৰ আছে, তাৰপিছত টিঙৰ অসমাধিৰ ঘৰ আছে আৰু আপোনাৰ বিল্ডিং আছে, 1 মহলীয়া, 2 মহলীয়া, 3 মহলীয়া, 4 মহলীয়া পৰ্যন্ত বিল্ডিং আছে। এটা বিল্ডিং আছিলে যে লক্ষীনাথ, তেওঁৰ বিল্ডিংটোৰ মূল্য পৰিয়ালে আমাক জনোৱা মতে 4 কোটি টকাৰ মূল্য আছিলে অকল বিল্ডিংটোৰে, আপোনাৰ মাটিখিনি মূল্যটো বেলেগ। গতিকে এই গোটেই শিলখাকু বিলৰ এতিয়া উচ্ছেদ অভিযান চলি আছে। যোৱাকালি মুখ্যমন্ত্ৰীয়ে এখন নক্সা ইতিমধ্যে তেখেতে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে, তেখেতে আপলোড কৰিছিলে আৰু দেখুৱাইছে যে ইয়াতে কি ধৰণে এখন লেক নিৰ্মাণ হ'ব আৰু লেকটো ইয়াত পৰ্যটনস্থলী হিচাপে সকলোৱে চাব আহিব পাৰিব আৰু তাৰ পৰা এই লেকৰ পানী ব্ৰহ্মপুত্ৰ নদীলৈ গুচি যাব। এই গোটেই কথাবিলাক আমাক ইতিমধ্যে GMDৰ তৰফৰ পৰা অধ্যক্ষ নাৰায়ণ ডেকা আৰু উপাধ্যক্ষ মুকুতা ডেকা তেওঁলোকে আমাক জনাইছে। ইয়াত 3টা বিভাগে কাম কৰি আছে। মই আগতেও কৈছিলোঁ, ইয়াত অসম আৰক্ষীয়ে, মহানগৰ প্ৰশাসনৰ ফালৰ পৰা আৰু GMDয়ে, গতিকে ৰাজ্য চৰকাৰৰ 3টা এই বিভাগে ইতিমধ্যে ইয়াতে যুদ্ধকালীনভাৱে তেওঁলোকে তৎপৰতা চলাইছে। হাজাৰ হাজাৰ আৰক্ষী মোতায়েন কৰিছে। বেটেলিয়নত যিমানখিনিয়ে শেহতীয়াভাৱে ইয়াত নিযুক্তি পাইছিলে SIত, সেই গোটেই আপোনাৰ কনিষ্টবলৰ পৰা SI লৈকে সকলোকে এই আজি উচ্ছেদ অভিযানত নিয়োজিত কৰিছে। গোটেই মুঠৰ ওপৰত ৰাজ্য চৰকাৰৰ লক্ষ্য হ'ল 1850 বিঘা, তাৰে 850 বিঘা তেওঁলোকে ইতিমধ্যে বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে আৰু 1000 বিঘা তেওঁলোকক লাগে। গতিকে অকণমান দূৰত আজি উচ্ছেদ অভিযান চলিছে। আপোনাৰ যদি আমি কওঁ যে ইফালৰ পৰা যদি বৰবাৰী ফালৰ পৰা গৈ থাকে, তেতিয়া মেগজিন পায় আৰু কাৰ্বি দাহাল মন্দিৰ পায়, তাৰ পৰা গৈ আপুনি পাথৰ কুঁৱৰী ছাইডলৈকে যিটো সাতগাঁও আৰ্মি কেম্প পায়, এই গোটেই বিলখন আজি এইফালে উচ্ছেদ অভিযান চলাই আছে। কিছু সময় পিছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিৰোধী উপদলপতি ৰকিবুল হুছেইন তেওঁলোক এই স্থানত আহিব। আমি তেওঁলোকৰ অপেক্ষাটো আছোঁ আৰু এই মুহূৰ্তত আমি কৈছোঁ যে যোৱাকালিও ইয়াত অসম জাতীয় পৰিষদৰ নেতৃবৃন্দ আহিছিলে। তেওঁলোকে দোষাৰোপ কৰিছে ৰাজ্য চৰকাৰক যে চৰকাৰ যাৰেই নহওক কিয়, চৰকাৰে তেওঁলোকক আচলতে খাজনা কিয় লৈছিলে, মাটিয়াত কিয় প্ৰিমিয়াম লৈছিলে, যদি এই ভূমি সঁচাকৈ যদি বিলৰ ভূমি আছিলে, যদি এই ভূমিক যদি কোনো আপোনাৰ বেদখল কৰিছিলে, তেনেহ'লে ইয়াৰ পৰা প্ৰিমিয়াম ল'ব নালাগিছিল। এনেধৰণৰ কথা যোৱাকালি অসম জাতীয় পৰিষদৰ তৰফৰ পৰা কৈছে। আজিও ইয়াত কিছু সময় পিছত আৰু 10 মিনিট পিছত আহি উপস্থিত হ'ব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিৰোধী উপদল ৰকিবুল হুছেইন, তেওঁলোক কংগ্ৰেছৰ এটা হাজাৰী দল। আৰু ইতিমধ্যে গোটেই সামগ্ৰিকভাৱে এই গোটেই
পৰিৱেশটো ইয়াৰ আমাৰ কেমেৰা পাৰ্চন জয়ন্তই দেখুৱাই আছে যে সন্মুখৰ পৰা আপুনি মই সন্মুখ বুলি কৈছো সচলৰ ধৰ্ণা দিয়া স্থানৰ পৰা সেই স্থানৰ পৰা ভাঙি ভাঙি আহি আছে আৰু ডাঙৰ প্ৰশ্ন হ'ল যে হিমত সিংগাৰ বিল্ডিংটো ভাঙা যাবনে নাই আজমলৰ ঘৰ ভাঙা যাবনে নাই আৰু লগতে জিঞ্জাৰ হোটেলখন কি হ'ব ইতিমধ্যে প্ৰশাসনে আমাক জনাইছে যে তেওঁলোকেও যিহেতু এলটমেণ্ট আছে গতিকে তেওঁলোকেও এতিয়া জিঞ্জাৰ হোটেলক সুকীয়া স্থানত ক'ৰবাত পঠিয়াব পাৰি নেকি তাৰপিছত তেওঁলোকক ভাঙিব পাৰি নেকি সেই চৰ্চাও অব্যাহত আছে আৰু এটা সময় এনেকুৱা আহিব সকলোখিনি ভাঙি যোৱাৰ পিছত হিমত সিংকা আৰু আজমলেও তেওঁলোকেও নিজৰ ভূমি চৰকাৰক দিবলৈ বাধ্য হ'ব বুলি প্ৰশাসনে ইতিমধ্যে যোৱাকালি আমাক তেনে ইংগিতে দিছে নাৰায়ণ ডেকাই গতিকে এই কথাখিনি আমি এই শিলহাকো বিলৰ পৰা আমাৰ দৰ্শকক জনালো প্ৰাঞ্জল বিপুল বৰ্মন বৰ গুৰুত্বপূৰ্ণ তথ্য আপুনি জনাইছে লগতে আৰু এটা কথা সুধিব বিচাৰিছো যে উচ্চ ন্যায়ালয়ৰ কাষচপা পৰিয়ালকেইটা বাৰু থাকিব বা তেওঁলোকৰ ঘৰটো উচ্ছেদ হ'ব বা 3 মাৰ্চলৈকে তেওঁলোকক সময়সীমা দিয়া হ'ব সেইটো অন্য বিষয় কিন্তু তাৰ বাহিৰে যিসকল লোক আছিল আপুনি প্ৰথম দিনাই কেমেৰাত আবদ্ধ কৰিছিল এগৰাকী মহিলাক হুকুকাই কান্দি উঠিছিল নিজৰ পুত্ৰৰ পৰীক্ষাৰ কথা তেওঁ কৈছিল মহিলাগৰাকীয়ে সেইসমূহ পৰিয়াল এতিয়া নিজে নিজে আঁতৰি গৈছেনে নে সেই পৰিয়ালবোৰো আশে-পাশে ক'ৰবাত আছে ভাড়া ঘৰ পোৱা নাই বুলিও তেওঁলোকে কৈ আছিলে নাই প্ৰাঞ্জল সেই যে কান্দিছিলে আমাৰ কেমেৰাৰ সন্মুখত পৰীক্ষাৰ কাৰণে দুদিনমান পিছুৱাই দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি নিজে আঁতৰি যাম বুলি যে কৈছিলে তাৰে 5 মিনিট পিছতে তেওঁলোকৰ ঘৰবোৰ ভাঙি দিছে এতিয়া সেই ঘৰবিলাক নাই এতিয়া তাত আপুনি যিটো ভাঙি দিয়া ৰডবিলাক বা আপোনাৰ ভঙা চিঙা টিংপাত সেইবিলাকহে আছে সেই মানুহবোৰ আঁতৰি গ'ল ইয়াত আচলতে খিলঞ্জীয়া ভূমিপুত্ৰৰ লোকসকল আছিলে তেওঁলোকে বিভিন্নজন মিচিং আছিলে বড়ো আছিলে ৰাভা আছিলে কছাৰী আছিলে সোণোৱাল আছিলে এই বিভিন্ন মানুহবিলাকৰ লগত আমি মেইটেই মণিপুৰী মানুহ পাইছিলোঁ তেওঁলোকে ইয়াতে আচলতে দালালৰ পৰা মাটি ক্ৰয় কৰিছিলে আটাইতকৈ ডাঙৰ ভুলটো হ'ল তেওঁলোকৰ তাতেই গতিকে ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰশাসনে ইতিমধ্যে দালালৰ লিষ্টবিলাক সংগ্ৰহ কৰি আছে আমি জনামতে এতিয়ালৈকে প্ৰায় 26 জন দালালৰ নাম তেওঁলোকৰ হাতত আহি পৰিছে গতিকে দালালবিলাকৰ নাম যেতিয়া সম্পূৰ্ণ আহি পৰিব তেওঁলোককো গ্ৰেপ্তাৰ কৰিব চৰকাৰে কাৰণ ইয়াৰ আগতে দালালক গ্ৰেপ্তাৰ কৰিছিলে গতিকে সেই যে আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া মহিলাসকলে কান্দিছিলে উচুপি উঠিছিলে আমাৰ সন্মুখত তেওঁলোকে কিন্তু এতিয়া নাই তেওঁলোকে ইয়াৰ পৰা আঁতৰি গ'ল হয়তো ক'ৰবাত ভাড়া ঘৰতে থিতাপি লৈছে কাৰণ কিয় তেওঁলোকৰ সৰু সৰু বাচ্চা আছে তেওঁলোকৰ পৰীক্ষা আছে গতিকে উপায়টো নাই ঘৰটো ভাঙি দিছে কিন্তু ঘৰ নাভাঙিবলৈ তেওঁলোকে অনুৰোধ জনাইছিলে কিন্তু এই মুহূৰ্তত আপোনাক জনাইছো সোমবাৰৰ দিনাখনে সেই ঘৰবোৰ ভাঙি দিছে প্ৰাঞ্জল ধন্যবাদ জনাইছো বিপুল বৰ্মন আপুনি লাইনত থাকিব যেহেতু আজি বিৰোধী কংগ্ৰেছৰ কেইবাজনো বিধায়ক নেতা তাত গৈ উপস্থিত হ'ব তেওঁলোকৰ ভাষ্য আমি পোনপটীয়া সম্প্ৰচাৰত শুনিম কিছু সময়ৰ পাছতে আনফালে শিলহাকোত উচ্ছেদক লৈ জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ বিস্ফোৰণ শিলহাকোত আজমলৰ 20 বিঘা মাটি আছে 5 বিঘাত ঘৰ নিৰ্মাণ কৰা আছে আজমলৰ বেদখল কৰা সকলো ভূমিত উচ্ছেদ হ'ব শিলহাকোত জয়ন্ত মল্ল বৰুৱাৰ মাটি নাই এইটো ভ্ৰান্ত কথা বুলি তেওঁ উল্লেখ কৰিছে আগৰ চৰকাৰে আবণ্টন দিয়া সকলো ভূমিত উচ্ছেদ হ'ব মুঠতে আগৰ চৰকাৰৰ সময়ত যিসকলে ভূমি আবণ্টন পাইছিল বা যিসকলে ভূমিৰ প্ৰিমিয়াম দি আছিল খাজনা দি আছিল সেই সকলো মাটিটো উচ্ছেদ হ'ব জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ এয়া হৈছে বিস্ফোৰণ শিলহাকোত আজমলৰ 20 বিঘা মাটি আছে 5 বিঘাত ঘৰ নিৰ্মাণ কৰা আছে বদৰুদ্দিন আজমলৰ বেদখল কৰা সকলো ভূমিতে উচ্ছেদ হ'ব লগতে জয়ন্ত মল্ল বৰুৱাৰ প্ৰসংগও যিহেতু এইকেইদিন উচ্চাৰণ হৈ আছে কিন্তু নাৰায়ণ ডেকাই কৈছে যে শিলহাকোত জয়ন্ত মল্ল বৰুৱাৰ মাটি নাই এইটো ভ্ৰান্ত কথা আগৰ চৰকাৰে আবণ্টন দিয়া মুঠতে সকলো ভূমিতেই উচ্ছেদ হ'ব বুলি কোৱা হৈছে শিলহাকোত প্ৰশাসনৰ বুলডোজাৰ চলাৰ পূৰ্বে যিয়ে যেনেকৈ পাৰে এপত এপতকৈ উলিয়াই আছে ঘৰৰ সামগ্ৰী এটি কণমানিও দুখন হাতত দুটা বাস্কেট লৈ ওলাই আহিছে উচ্ছেদস্থলীৰ পৰা তাৰ মাজতে কণমানিটিয়ে আৰক্ষীক অনুৰোধ কৰিছে মাত্ৰ 10 মিনিট এটা দিয়ক আমাৰ ঘৰটো খালী হোৱা নাই কণমানিটোৰ এই দৃশ্যই এতিয়া সকলোকে আৱেগিক কৰি তুলিছে দিবাচোন আমাৰ বস্তু খালি কৰা হোৱা নাই 10 মিনিট মান দেৰিকে হ'ব 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 সোনকালে বস্তুবিলাক উলিয়া দেই এতিয়াতে আহিব নিদিবাচোন আমাৰ বস্তু খালি কৰা হোৱা নাই 10 মিনিট মান দেৰিকে হ'ব 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 সোনকালে বস্তুবিলাক উলিয়া দেই এতিয়াতে আহিব নিদিবাচোন আমাৰ বস্তু খালি কৰা হোৱা নাই 10 মিনিট মান দেৰিকে হ'ব 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 সোনকালে বস্তুবিলাক উলিয়া দেই এই কণমানিটিৰ এই আহ্বান আৰু 10 মিনিট সময় দিয়ক হাতত দুটা বাস্কেট আৰু ঘৰৰ সামগ্ৰী উলিয়াই অনাত এই কণমানিটিয়েও নিজৰ অভিভাৱকক সহায় কৰি দিছে সঁচাকৈ এক কৰুণ ছবি 10 মিনিট মান দেৰিকে হ'ব হ'ব হ'ব
আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ পুনৰ সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ বৃদ্ধি পালে ৰন্ধন গেছ বাণিজ্যিক চিলিণ্ডাৰৰ দাম প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 50 টকালৈ বৃদ্ধি কৰা হৈছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 350 টকালৈ বৃদ্ধি কৰা হৈছে আমি পুনৰবাৰ জনাইছো আকৌ এবাৰ সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ পৰিছে বৃদ্ধি পালে ৰন্ধন গেছ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 50 টকালৈ বৃদ্ধি পাইছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 350 টকালৈ বৃদ্ধি পাইছে ৰন্ধন গেছ আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পোৱাৰ খবৰ আমি জনাইছো আপোনালোকক সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ পৰিছে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 50 টকালৈ বৃদ্ধি কৰা হৈছে আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 350 টকালৈ বৃদ্ধি কৰা হৈছে আৰু বাতৰিত পুনৰ সময় হ'ল বাণিজ্যিক বিৰতিৰ সোনকালে উভতি আহিম কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড সংস্কৃতিক সুৰক্ষিত কৰি ৰাখিব বুলি মন্তব্য শিপিনীসকলৰ সমাগত ৰঙালী বিহুৰ প্ৰস্তুতিৰে তাঁতবাতি আৰম্ভ কৰা শিপিনীসকলৰ আশা এইবাৰ বিহুত অসমৰ হস্তশিল্পই উপযুক্ত মৰ্যাদা লাভ কৰিব প্ৰথমতে মই অসম চৰকাৰক ধন্যবাদ জনাইছো যে প্ৰথমতে যেতিয়া জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যনছ অসমৰ গামোচাৰ কাৰণে তেওঁলোকে ঘোষণা কৰিলে এটা ইণ্ডিকেশ্যন দিলে আমাৰ গামোচাখনক আৰু তাৰ পৰৱৰ্তী সময়ত বাহিৰৰ পৰা যিখিনি পাৱাৰলুমৰ উৎপাদিত গামোচাবোৰ আহে বা অন্য কিছুমান জাতি জনগোষ্ঠীৰ নিজস্ব গামোচা থাকে আৰনাই বুলি কোৱা হয় এইবিলাক যেতিয়া চৰকাৰে আজিৰ দিনটোৰ পৰা বন্ধ কৰিছে তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ থলুৱা যিখিনি শিপিনী তেওঁলোকৰ এই থলুৱা সংস্কৃতিটো সংৰক্ষণ হ'ব বুলি ভাবিছোঁ আজিৰ পৰা আৰু আমাৰ আচলতে আদৰ নাইকিয়া হৈছিলে পাৱাৰলুমত ইমান সোনকালে ইমান সহজে গামোচাবোৰ উৎপাদন কৰিব পাৰি যাৰ লগত আমি প্ৰতিযোগিতা কৰিব নোৱাৰোঁ আৰু এইটো এটা আমাৰ থলুৱা মানুহখিনিৰ কাৰণে থলুৱা শিপিনীখিনিৰ কাৰণে এটা ভাবুকি আহিছিলে আৰু আজিৰ পৰা যিহেতু চৰকাৰে ঘোষণা কৰিছে আৰু মই আশা কৰিম যাতে সকলোৱে ইয়াৰ প্ৰতি সঁহাৰি জনায় আৰু আমি উপকৃত হ'ম বুলি নিজে ভাবিছোঁ ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানক আটক বঙাইগাঁৱৰ যোগীঘোপা থানাত আটক কৰা হৈছে ইউটিউবাৰ মুস্তাফিজুৰক যোগীঘোপাৰ চতপাৰাত শ্বুটিং চলি থকাৰ সময়তে আটক কৰা হ'ল মুস্তাফিজুৰক জিলা শিশু সুৰক্ষা বিষয়া থানাত দাখিল কৰিছিল এজাহাৰ মুস্তাফিজুৰে প্ৰস্তুত কৰা ভিডিঅ'ত অনুমতি অবিহনে শিশুক ব্যৱহাৰ কৰাৰ অভিযোগ সম্প্ৰতি আৰক্ষীৰ সোধপোছ অব্যাহত আছে মুস্তাফিজুৰৰ আমি আকৌ এবাৰ জনাইছোঁ আপোনালোকক ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানক আটক কৰা হৈছে বঙাইগাঁৱৰ যোগীঘোপা থানাত আটক কৰা হৈছে ইউটিউবাৰ মুস্তাফিজুৰক যোগীঘোপাৰ চতপাৰাত শ্বুটিং চলি থকাৰ সময়তে আটক কৰা হয় মুস্তাফিজুৰক
জিলা শিশু সুৰক্ষা বিষয়া থানাত দাখিল কৰিছিল এজাহাৰ। সেই এজাহাৰৰ ভিত্তিতে তেওঁক আটক কৰা হৈছে। যিহেতু মুস্তাফিজুৰে প্ৰস্তুত কৰা ভিডিঅ'ত অনুমতি অবিহনে শিশুক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতেই তেওঁক কৰায়ত্ব কৰা হৈছে। সম্প্ৰতি আৰক্ষীৰ সোধপোছ অব্যাহত আছে মুস্তাফিজুৰ নামৰ ইউটিউবাৰজনৰ ওপৰত। গোৱালপাৰাৰ এগৰাকী ইউটিউবাৰ আছে, তথাকথিত ইউটিউবাৰ। আচলতে তেখেতে দীৰ্ঘদিন ধৰি কিছুমান শিশুৰ ওপৰত তেওঁ মানে কিছুমান কণ্টেণ্ট বনাই থাকে আৰু যিবোৰ কণ্টেণ্ট হয়তো সমাজৰ কাৰণে এটা বেয়া এটা বাৰ্তা গুচি যায়। যেনেকুৱা তাত ছেক্সুৱেল এক্টিভিটিছ থাকে, তাত কিছুমান ৱেপনছ তেখেতে ব্যৱহাৰ কৰে, লগতে শিশুক নিৰ্যাতন কৰা কিছুমান তেনেকুৱা ধৰণৰ চিন তাত দেখুৱায়। আজি দিনৰ ভাগত আচলতে আপোনালোকৰ জয়ঘোপাত যি চটপাৰা অঞ্চল আছে, সেই তাত তেওঁ কিছুমান শিশুক লৈ কেনে তাত ভিডিঅ' শ্বুট কৰি আছিল, মানে ভিডিঅ' বনাই আছিলে তাত। আৰু সেই কথা আমি উমান পাই কিনে আমি আপোনালোকৰ যে জয়ঘোপা থানাত মই আহি কিনে মই ইয়াত আৰক্ষীক মই এই কথা অৱগত কৰাওঁ। আৰু সেই অৱগত কৰাৰ পিছত তেখেতে তৎকালীনভাৱে তাত গৈ উপস্থিত হয় আৰু সেই যেতিয়া ভিডিঅ' বনাই থকা অৱস্থাত তেখেতে সেই ইউটিউবাৰগৰাকীক আটক কৰি লৈ আহে। কলিয়াবৰত এতিয়াও বিচৰণ কৰি আছে ট্ৰাক সৃষ্টি কৰা ঢেকীয়াপতীয়া বাঘটোৱে। চাহ বাগিচাত বিচৰণ কৰা ঢেকীয়াপতীয়া বাঘ দৌৰি দৌৰি সোমাল কামাখ্যা গাঁৱৰ হাবিত। ইফালে সন্মুখত বাঘ দেখি ভয়ত ত্ৰস্তমান হ'ল অঞ্চলবাসী। বিগত কিছুদিন ধৰি কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচাত বিচৰণ কৰি আছে এই ঢেকীয়াপতীয়া বাঘটোৱে। শিলঘাট কামাখ্যা পথৰে বাঘটোৱে অহা যোৱা কৰি নিধন কৰিছিল কেইবাটাও পশুধন। শিলঘাট কামাখ্যা পথেৰে অহা যোৱা কৰিবলৈ ভয় কৰা হৈছে স্থানীয় লোক তথা চাহ শ্ৰমিকে। চাহ বাগিচাত বিচৰণ কৰি আছে ৩টাকৈ ঢেকীয়াপতীয়া বাঘে। আনহাতে ধাৰাবাহিক বাতৰি সম্প্ৰচাৰৰ পিছত গা লৰিল বন বিভাগৰ। বাঘ খেদিবলৈ সষ্টম হৈছে এতিয়া বন বিভাগ। ঢেকীয়াপতীয়াকে আছিলে এইটো। ভয় লাগিছে। তাতে আমি দৰৱ মাৰি আছিলো যে, আমি মানুহ আছিলে 4-5জন, দৰৱ মাৰি আছিলো। বাঘটো এইপিনে পৰা গৰুৱে খেদি আহিছে কেইটামান। তাৰপিছত আমি দেখা পালো, দেখা পোৱাৰ পিছত অলপ চিঞৰ বাখৰ হাল্লা কৰি দিলো। তাৰপিছত বাঘটো এইপিনে জংঘলত সোমাই গ'ল। গৰু ছাগলী আগে পিছে মাৰিছে, আজি মাৰিব নোৱাৰিলে। আজি আমি খেদি দিছো। মনীষ সিসোদিয়াৰ পদত্যাগ। কেজৰিৱাল মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে উপ মুখ্যমন্ত্ৰীগৰাকীয়ে। শিক্ষা, বিত্ত, আবকাৰীকে ধৰি 18টা দপ্তৰৰ মন্ত্ৰী আছিল মনীষ সিসোদিয়া। সৰ্বোচ্চ ন্যায়ালয়ে সিসোদিয়াৰ জামিন আবেদন শুনানি নাকচ কৰাৰ পিছতে পদত্যাগ কৰিছে তেওঁ। উচ্চতম ন্যায়ালয়ত জামিন বিচাৰিছিল সিসোদিয়াই। সৰ্বোচ্চ ন্যায়ালয়ে দিল্লী উচ্চ ন্যায়ালয়লৈ পঠিয়ালে সিসোদিয়াক। 5 দিনৰ CBIৰ জিম্মাত আছে দিল্লীৰ উপ মুখ্যমন্ত্ৰীজন। পদত্যাগ কৰিলে একেটা গোচৰতে গ্ৰেপ্তাৰ হোৱা সত্যেন্দ্ৰ জৈনেও। সুৰানীতি কেলেংকাৰীত চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনে গ্ৰেপ্তাৰ কৰিছিল সিসোদিয়াক। সিসোদিয়াৰ পদত্যাগে অনাগত বিধানসভাত অসুবিধাত পেলাব কেজৰিৱাল চৰকাৰক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ক্ষিপ্ৰতাৰে আগবাঢ়িছে ৰৌতা এনকাউণ্টাৰৰ তদন্ত। আৰক্ষীৰ গুলীত নিহত লোকজনৰ শীঘ্ৰেই হ'ব DNA পৰীক্ষা। ইতিমধ্যে GMCHৰ মৰণোত্তৰ পৰীক্ষা গৃহত ৰখা হৈছে ডিম্বেশ্বৰ মুছাহাৰী বুলি দাবী কৰা লোকজনৰ মৃতদেহ। GMCHৰ মৰণোত্তৰ পৰীক্ষা গৃহত উপস্থিত হৈ তদন্তৰ বুজ লয় CIDৰ বিষয়াই। ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালৰ লোকৰ পৰা সংগ্ৰহ কৰা হ'ব তেজৰ নমুনা। উল্লেখযোগ্য যে সোমবাৰে সমাধি খান্দি উলিওৱা হৈছিল আৰক্ষীৰ গুলীত নিহত ডকাইতটোৰ মৃতদেহ। সমাধি খান্দি উলিওৱাৰ পিছতে মৃতদেহটো ডিম্বেশ্বৰৰ বুলি দাবী কৰিছিল পৰিয়ালৰ লোকে। কিন্তু এতিয়াও আনুষ্ঠানিক ঘোষণা হোৱা নাই মৃতদেহটো কাৰ। যাক লৈ এতিয়া ৰৌতা এনকাউণ্টাৰত নিহত লোকজনৰ পৰিচয়ক লৈ সৃষ্টি হৈছে চৰম বিভ্ৰান্তিৰ। কিন্তু প্ৰশ্ন হ'ল, যদি এনকাউণ্টাৰত নিহতজন প্ৰকৃততে ডিম্বেশ্বৰ মুছাহাৰী হয়, তেন্তে কলৈ গ'ল আৰক্ষীয়ে এনকাউণ্টাৰত নিহত বুলি দাবী কৰা কেনাৰাম বসুমতাৰী? আমি কেছটো CIDক হেণ্ডঅভাৰ কৰিছে। এইটো আমি আজি প্ৰথম ষ্টেপ আমি DNA যিখিনি প্ৰফাইলিং কৰিব লাগিব এতিয়া, আৰু তেখেতসকলৰ ঘৰৰ মানুহ আহি আছে, তেওঁলোকৰ ব্লাড চেম্পল আমি কালেক্ট কৰিম। আমি কাইলৈ এফএছএললৈ পঠিয়াম বস্তুখিনি গোটেইখিনি, আৰু তাৰপিছত আমি তদন্ত আমাৰ ADGP ছাৰ আছে, আমাৰ IGP CID আছে, তেখেতসকলে তদন্ত ছুপাৰভাইজ কৰি থাকিব আৰু আমি সেইমতে আগবাঢ়ি যাম। নাই, সেইখিনি আমি একো ক'ব পৰা অৱস্থাত নাই এতিয়া। আমি প্ৰিলিমিনাৰী এইখিনি প্ৰথম DNA চেম্পলিং কি কয় সেইখিনি আমি গম নাপাওঁ কি হৈছে কি নাই। এইখিনি আমি এতিয়া প্ৰথম আমাৰ CIDক হেণ্ডঅভাৰ কৰিছে, আমি সেইমতে তদন্ত আগবাঢ়িছোঁ এতিয়া। তাৰ বাহিৰে আমি
যেটো ৰৌতা এনকাউণ্টাৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু অৱশেষত এই সমগ্ৰ বিষয়টো CIDৰ আওতালৈ গৈছে CID তদন্ত প্ৰক্ৰিয়া আগবঢ়াই আছে তাৰ মাজতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ওলাবলৈ বাকী আছে DNA টেষ্টৰ পৰীক্ষাৰ প্ৰতিবেদন ওলাবলৈ বাকী আছে তাৰ পাছতে স্পষ্ট হ'ব আনুষ্ঠানিক ৰূপত যে এইটো মৃতদেহ প্ৰকৃততে কাৰ দক্ষিণ কামৰূপৰ সোণতলীত চাঞ্চল্যকৰ ঘটনা সোণতলীৰ কালাতলী কাথমি আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অধ্যক্ষক আটক কৰা হৈছে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ আত্মহননৰ ঘটনাৰ অভিযোগত আটক কৰা হৈছে অধ্যক্ষজনক ছাত্ৰীগৰাকী আন দুগৰাকী ছাত্ৰীৰ সৈতে পাঠদানৰ সময়ত উপস্থিত আছিল বিদ্যালয়ত মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লাজ আৰু অপমানত আত্মহননৰ পথ বাছি লৈছিল ছাত্ৰীগৰাকীয়ে 7 জানুৱাৰীত সংঘটিত হৈছিল এই আত্মহননৰ ঘটনা অধ্যক্ষসহ আন 4জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ছাত্ৰীগৰাকীৰ পৰিয়ালে এই ঘটনা সন্দৰ্ভত বকু আৰক্ষীয়ে আটক কৰে অধ্যক্ষ ৰফিকুল আলমক উল্লেখযোগ্য যে ৰফিকুল আলমৰ চাকৰি জীৱনৰ অন্তিম দিনাই আটক হ'ল তেওঁ আৰক্ষীৰ হাতত ৰহাত টোলগেটত নিশা মাৰপিটৰ এক ঘটনা সংঘটিত হয় টোলগেট কৰ্মচাৰীৰ প্ৰহাৰত আহত হ'ল 3জন যাত্ৰী এখন বাহনৰ যাত্ৰীয়ে ৰচিদ বিচৰাক লৈ তৰ্কাতৰ্কিৰ সৃষ্টি হয় টোলগেটৰ কৰ্মচাৰীয়ে গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আহত হৈছে মৌলানা ফাৰুক আহমেদ মুস্তাফা আহমেদ আৰু ৰাইহানা আহমেদ আহত 3গৰাকী যাত্ৰীৰ ঘৰ হুজাই আহত 3ওকে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এয়া ৰহা টোলগেটৰ খবৰ নিশাৰ ভাগত তাত উত্তেজনাৰ সৃষ্টি হয় মাৰপিটৰ এক ঘটনা সংঘটিত হয় তাত টোলগেট কৰ্মচাৰীৰ প্ৰহাৰত আহত হ'ল 3জনকৈ যাত্ৰী এখন বাহনৰ যাত্ৰীয়ে ৰচিদ বিচৰাক লৈ তৰ্কাতৰ্কিৰ সৃষ্টি হৈছিল আৰু টোলগেটৰ কৰ্মচাৰীয়ে গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰিচিপ্টখন দিয়ক মোক এই চাওক মাৰি কেনেকৈ কি কৰিছে ভাল কথা পাতি দিলোঁ মহানগৰীৰ শিলখাকত আজি তৃতীয় দিনৰ বাবে যেটো অব্যাহত আছে উচ্ছেদ অভিযান আৰু বৰ্তমান কংগ্ৰেছ দলৰ নেতাসকল তাত গৈ উপস্থিত হৈছে যদি সম্ভৱ হয় পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে লাইভত বিপুল পোনপটীয়া সম্প্ৰচাৰ গৈছো কংগ্ৰেছ নেতাসকল বৰ্তমান উপস্থিত হৈছে উচ্ছেদস্থলীত হয় ইয়াত বিৰোধী দলপতি তথা নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু বিৰোধীৰ উপদলপতি তথা 5বাৰৰ সামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতসকলে এটা সজাতি দল ইতিমধ্যে আহিছে প্ৰাক্তন মন্ত্ৰী বসন্ত দাস ডাঙৰীয়াও আহিছে গতিকে মই দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপোনাক সুধিব বিচাৰিছোঁ আজি গোটেই আপুনি পৰিৱেশবোৰ চালে অকণমান জনাওকচোন চৰকাৰে যিটো কথা মুখ্যমন্ত্ৰী মহোদয়ে কালি মাত মাতিছে বুলি শুনিছোঁ যে গুজৰাটৰ এটা কাংকাৰিয়া লেক আছে লেকৰ নিচিনা ইয়াত কিবা কৰিব বুলি কৈছে অৰ্থাৎ তেখেতে গুজৰাট মডেল ফ'ল' কৰিব বিচাৰিছে আৰু অন্ধ্ৰৰ নিচিনাকৈ যিকোনো ৰাজ্যৰ মডেল ফ'ল' কৰাটো অসমৰ বাবে হানিকাৰক হ'ব এই কথা মুখ্যমন্ত্ৰীক মই প্ৰথমে ক'ব বিচাৰোঁ দ্বিতীয় কথাটো হ'ল সুপ্ৰিম কোৰ্টে বিভিন্ন সময়ত নিৰ্দেশনা দিছে যে উন্নয়নৰ লগত জনগণৰ স্বাৰ্থও চিন্তা কৰি চাব লাগে অকল উন্নয়নৰ নামত মানে বুলডোজ কৰি মানুহৰ জীৱন ধ্বংস কৰিব নালাগে এই ইয়াত দেখা পাইছোঁ যে উন্নয়নৰ স্বাৰ্থত তেখেতসকলে মানুহৰ ধন সম্পত্তি জীৱন ভৱিষ্যত হানি কৰিছে চৰকাৰে যিটো অতি দুৰ্ভাগ্যজনক কথা ইয়াত কিছু ব্যক্তিয়ে আমাক দেখাইছে যে তেখেতসকলক আনটিল ফাৰ্ডাৰ অৰ্ডাৰ বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশো দিয়া আছে তাৰ পিছতো কিন্তু ইয়াত দেখা গৈছে যে সেই আদেশ নাই মনা আৰু যিখিনি সুপ্ৰিম কোৰ্টৰ গাইডলাইনত আছে যে এটা হিউমেন মানে কনচিডাৰেশ্যন এটা ৰাখিব লাগে মানৱৰ কথা মানৱীয়তা চিন্তা কৰিহে উচ্ছেদ কৰিব লাগে উচ্ছেদ হ'ব লাগে লাষ্ট ৰিজৰ্ট ইয়াতে যি দেখা গৈছে যে সেইবিলাক কথাত সম্পূৰ্ণ ভৰিৰে মোহাৰি দিছে বৰ্তমানৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে আৰু ইয়াৰ প্ৰমাণ স্পষ্ট আজি মেট্ৰিকৰ পৰীক্ষাৰ্থী বহুত আছে ইয়াত তেওঁলোকৰ এতিয়া ক'ত যাব তেওঁলোকক দুদিন আগত এজন বিষয়া আহি কৈছিলে যে এটা সীমা নিৰ্ধাৰণ কৰি দিছিলে ৰঙা ফ্লেগ দি যে ইয়াৰ আগত উচ্ছেদ কৰা নহয় কিন্তু ইয়াত বহুত ভুক্তভোগীয়ে কৈছে যে এক ৰাতিৰ ভিতৰতে তেওঁলোকে সেই সিদ্ধান্ত বদলাই দিছে যাৰ ফলত মানুহবিলাকে নিজৰ প্ৰয়োজনীয় সা সম্পত্তি নথি পত্ৰ একো
তেওঁলোকৰ বাসস্থানৰ পৰা উলিয়াই নিব নোৱাৰিলে আৰু যাৰ ফলত এটা অতি দুৰ্ভাগ্যজনক দুখ লগা পৰিস্থিতি হৈছে আৰু চৰকাৰে এই কথাবিলাক কিন্তু চিন্তা কৰিব লাগে যে তেখেতসকলে আইন যেতিয়া পালন কৰিবলৈ যায় আইনখন বিধি প্ৰস্তুত কৰা হয় আমি বিধায়কসকলে বিধি প্ৰস্তুত কৰোঁ দেশৰ সুবিধাৰ বাবে ৰাইজৰ সুবিধাৰ বাবে অকল দেশ বুলি ক'লে নহ'ব ৰাইজৰ সুবিধাক চাই দেশ চাব লাগে ইয়াত কিছু ব্যক্তি আছে এখেতৰ ৩৫ বছৰ আগৰ পৰা ইয়াত বসবাস কৰি আছে আৰু তেওঁলোকৰ যিখিনি তেওঁলোকে কিছুমানে কৈছে আমি মিছন বসুন্ধৰাত দি থৈছিলোঁ মিছন বসুন্ধৰাত এপ্লাই কৰি থৈছে কোনোবাই আৰু ভূমিপুত্ৰ আছে বহুত এইটো কথা কৈ থাকে চৰকাৰে যে আমি ভূমিপুত্ৰ খিলঞ্জীয়া বা অন্যান্য সকলোকো সহায় কৰিম কিন্তু ইয়াত দেখা গৈছে যে তেওঁলোকৰ কোনো দয়া মায়া নাই তেওঁলোকে মাত্ৰ ইয়াত বোধ কৰোঁ কিবা প্ৰজেক্ট বনাব সেই প্ৰজেক্টৰ যোগেদি কিজানি দুজনমান ঠিকাদাৰক ধনী কৰিব আৰু ঠিকাদাৰৰ স্বাৰ্থত এনেকৈ থলুৱা ৰাইজক উচ্ছেদ কৰিছে আৰু অন্য বহুত স্থান আছে যেনেকৈ আমাৰ বাহিনী নৈ বা অন্যান্যবিলাক সেইবিলাকত কি হৈ আছে সেইবিলাক দেখিছে সেইবিলাকৰ নামত ধন আত্মসাৎ কৰা হৈ আছে যোৱা সময়ছোৱাত ইয়াত আমাৰ জৱাহৰনগৰত সৌৰভনগৰ বা আমাৰ 2-4জন বিধায়কো এনেকুৱা ডিছপুটেড লেণ্ডত আছে ইয়াত আজমল ডাঙৰীয়াৰ মাটি আছে বুলি কৈছে যিটো উচ্ছেদ কৰা হোৱা নাই হিমত সিংকা গ্ৰুপৰ মাটি আছে বুলি কৈছে সেই গতিকে জিঞ্জাৰ হোটেল আছে এইবিলাক প্ৰথমতে তেওঁলোকে যিসকল আইনৰ কাষ চাপিৰ পৰা শক্তিশালীসকলক প্ৰত্যাহ্বান জনাব লাগে নিৰীহ মানুহক প্ৰত্যাহ্বান জনাই এনেকৈ বুজিয়াটো ভোগাব নালাগে এইটো অতি দুৰ্ভাগ্যজনক মই আৰু কি বুলিছোঁ